নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ মহা বিপদত পৰিছে ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল অখিল গগৈৰ পত্নী গীতাশ্ৰী তামলীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে তাৰ পিছতেই থানাই এজাহাৰ দাখিল কৰা হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মহা বিপদত আজমল গ্ৰেপ্তাৰ হ'ব পাৰে মৌলানা বদৰুদ্দিন আজমল আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যৰ থানাই ৰুজু কৰা হৈছে ইটোৰ পিছত সিটো FIR বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামলীক ৰাজহুৱাকৈ অপমান কৰি বিপদত আজমল অধ্যাপিকা গীতাশ্ৰী তামলী সন্দৰ্ভত কৰিছিল অশালীন মন্তব্য 24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগিব ক্ষমা নুখুজিলে ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এফালে গোচৰ আনফালে প্ৰতিকৃতি দাহ ধুবুৰী বিলাসীপাৰা বঙাইগাঁৱত আজমলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমৰ ৰাজনীতিত অচল হৈ পৰা বদৰুদ্দিন আজমলক খিয়াল আখ্যা ৰাইজৰ দলৰ বদৰুদ্দিন আজমলক হয় গ্ৰেপ্তাৰ কৰক নকয় মানসিক চিকিৎসা কৰাওক বদৰুদ্দিন আজমলৰ অশালীন মন্তব্যই অপমান কৰিছে শিক্ষক সমাজকো প্ৰতিক্ৰিয়া প্ৰকাশ KMSSৰ নেতা আকাশ দলেৰ মৌলানা বদৰুদ্দিন আজমল যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামলীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল মৌলানা বদৰুদ্দিন আজমলৰ আনকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত হেনো এনেধৰণৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে দিবলৈ আন এটা ব্ৰেকিং নিউজ সূৰ্য পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত হয় নেকি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গীতাশ্ৰী তামলীৰ চাকৰিৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও অব্যাহত আছে চাকৰিৰ বিতৰ্ক সূৰ্য পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত হয় নেকি ডেকিয়াজুলি কলেজৰ এগৰাকী অধ্যাপিকাই ইতিমধ্যে সামাজিক মাধ্যমত কৈছিল সকলো গীতাশ্ৰী তামলীতকৈ তেখেতৰ নম্বৰ বেছি আছিল বুলি কৈছিল অখিল গগৈয়ে কৈছিল মোৰ পত্নী PhD কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ক'লে সেই সময়ত PhDৰ ব্যৱস্থাই নাছিল তেনেহলে এই বিষয়ৰ ওপৰত কি তদন্ত হ'ব লাগে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ সেই সময়ৰ তাবুৰাম টাউট এতিয়া নাই গতিকে তদন্ত কিদৰে চলিব অখিল গগৈয়ে তেজপুৰৰ অধ্যাপিকাগৰাকীৰ ঘৰলৈ গৈ চাই লওক মাৰ্কশ্বিটত চাৰ্টিফিকেট সূৰ্য পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত নহয় মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈয়ে টকা লৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ অখিল গগৈয়ে নাচি আছে নিৰ্বাচনী সভাত অখিল গগৈক 100% ফাইনেন্স কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে অখিল গগৈক ৰিমোট কণ্ট্ৰল কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে সংখ্যালঘু এলেকাত অখিল গগৈয়ে বহুত সিট জিকাই দিব বুলি সপোন দেখিছে বিজেপিয়ে সংখ্যালঘুৰ ভোট বিভাজন কৰিবলৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিধায়ক অখিল গগৈয়ে AIUDF বিজেপিৰ বি টিম হেয়া পুৰণি ডায়লগ এতিয়া নতুন চিনেমা আহিব আজমলৰ চৰিত্ৰ থাকিব অখিল গগৈক লৈ কেইবাটাও ডাঙৰ মন্তব্য অখিল গগৈৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলৰ মহা অভিযোগ উত্থাপন কংগ্ৰেছ দলকো কঠোৰ সমালোচনা প্ৰাক্তন ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ নিৰ্বাচনী প্ৰচাৰ সভাত নাচি আছে অখিল গগৈ মন্তব্য আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিধায়ক অখিল গগৈ মোক ৰঙা চকু নেদেখুৱাব মই কাৰোলৈ ভয় নকৰোঁ মোক এইবোৰ ভয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ মই কেতিয়াও ভয় নকৰোঁ অসমত আজিও বহু মানুহ আছে যি মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ ভয় কৰে কিন্তু মই ভয় নকৰোঁ যিদিনা 2 নম্বৰীত ধৰিম তেতিয়াহে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰিম মই ৰাইজৰ ঘৰে ঘৰে মাটিৰ মজিয়াত একেলগে শুই আন্দোলন কৰা মানুহ মই কোনো কেলেংকাৰীত জড়িত নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিপদত পৰিলেই আনৰ ভৰিত ধৰি নিজৰ মৰ্যাদা বিক্ৰী নকৰোঁ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ
পৰৱৰ্তী খবৰ, আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যি ঝুমুৰ নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰিছে চৰকাৰে, তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আদিবাসী ছাত্ৰ সন্থা। ঝুমুৰ বিনন্দনী আয়োজনক লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ। ঝুমুৰ নৃত্যই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত ক্ষতি কৰাৰ দাবী আচাৰ আদিবাসী ছাত্ৰ সন্থাৰ এই দাবী চৰকাৰৰ বিৰুদ্ধে। চৰকাৰে এয়া দায়িত্বজ্ঞানহীনত পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিৰ। চাহ জনগোষ্ঠীৰ মন্ত্ৰী বিধায়কক নিজৰ সন্তানক নচুৱাই অভিলেখ গঢ়াৰ আহ্বান আদিবাসী ছাত্ৰ সংগঠনৰ। বিজেপিৰ চৰকাৰে ভোটৰ স্বাৰ্থত আদিবাসীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ সংগঠনটোৰ। কেৱল ভোট বেংকৰ বাবে এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, হজৰত মহম্মদক অপমান কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আদালতৰ। যিসকল লোকে হজৰত মহম্মদক অপমান কৰিছিল সেই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা। ৰেহাই নাপাব হজৰত মহম্মদক অপমান কৰা এজনো নেতাই। আদালতে দিলে আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশনা সেই নেতাসকলক। ইছলামক আঘাত সনা ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া ন্যায়ালয়। ইছলাম আৰু হজৰত মহম্মদৰ বিৰুদ্ধে এজনে কৰিছিল কটু মন্তব্য। ইছলামৰ পৰা হিন্দু হোৱা জিতেন্দ্ৰ ত্যাগীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ। এই অভিযোগক লৈ ন্যায়ালয়ত দাখিল কৰা হৈছিল গোচৰ আৰু সেই গোচৰৰ শুনানি। অভিযুক্তক হাজিৰ নোহোৱাৰ বাবে আদালতে জাৰি কৰে কঠোৰ নিৰ্দেশ। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তৎপৰতাত জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আদালতৰ। শ্ৰীনগৰ আদালতে জাৰি কৰে এই গ্ৰেপ্তাৰী পৰোৱানা জিতেন্দ্ৰৰ বিৰুদ্ধে। ৰেহাই নাপাব হজৰত মহম্মদক অপমান কৰা নেতাই। কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয়। পৰৱৰ্তী খবৰ, ভৱিষ্যতবাণী কৰি এতিয়া বিপদত IIT বাবা। অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল IIT বাবাই। দেশবাসীৰ ওচৰত খুজিলে ক্ষমা। প্ৰেডিকশ্যনক কেতিয়াও বিশ্বাস কৰিব নালাগে বুলি মন্তব্য। ভৱিষ্যতবাণী সঁচা নহ'বও পাৰে বুলি মন্তব্য IIT বাবাৰ। ভৱিষ্যতবাণীক বিশ্বাস কৰাৰ সলনি নিজৰ মগজু ব্যৱহাৰ কৰিব লাগে। মই ভাৰত পাকিস্তানক লৈ ভৱিষ্যতবাণী কৰা নাছিলোঁ। মই চেম্পিয়নছ ট্ৰফিক লৈহে ভৱিষ্যতবাণী কৰিছিলোঁ। IIT বাবাৰ মন্তব্য। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয় সকলোৱে উদযাপন কৰক। মই নিজেই বিচাৰোঁ প্ৰেডিকশ্যনৰ দৰে বস্তুবোৰ শেষ নহয়। মই এতিয়াও বিশ্বাস কৰোঁ ভাৰতে হয়তো ফাইনেল খেলিব নোৱাৰিব। ভাৰতৰ পজিশ্যনটো এতিয়াও থৰক বৰক হৈ আছে। মোৰ এনেকুৱা লাগিছে ভাৰতে ফাইনেল খেলিব নোৱাৰিব ICC চেম্পিয়নছ ট্ৰফিত। চেম্পিয়নছ ট্ৰফি জিকিব নোৱাৰে টীম ইণ্ডিয়াই। পুনৰ বিতৰ্কত IIT বাবা। ভৱিষ্যতবাণী ফ্লপ হোৱাৰ পাছতে অৱশেষত মুখ খুলিছে IIT বাবাই। এটা জৰুৰী খবৰ, গেষ্ট্ৰিক পেইন কিলাৰ ডায়েবেটিছৰ দৰৱ খাওঁতেই সাৱধান হওক আপুনি। এটা জৰুৰী খবৰ এই মুহূৰ্তত দিব লৈছোঁ। এতিয়াৰ পৰা যিকোনো দৰৱ ব্যৱহাৰ কৰোঁতে সাৱধান হৈ পৰক আপুনি। গেষ্ট্ৰিক পেইন কিলাৰ ডায়েবেটিছ দৰৱ খাওঁতে সাৱধান। ঔষধৰ নামত দেশৰ জনতাই খাইছে বৰ বিষ। গুণগত মান পৰীক্ষাত ব্যৰ্থ 84 বহুল ব্যৱহৃত ঔষধ। এই 84বিধ দৰৱৰ ব্যৱহাৰ ইমানেই ভয়ংকৰ যে মৃত্যু পৰ্যন্ত হ'ব পাৰে। চেণ্ট্ৰেল ড্ৰাগছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল। তালিকাত আছে গেষ্ট্ৰিক পেইন কিলাৰ, কলেষ্টৰেল, মধুমেহৰ ঔষধ। বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব পাৰে 84বিধ ঔষধ। অতি নিম্নমানৰ এই দৰৱ ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় সংস্থাটোৰ। বিগত বৰ্ষৰ ছেপ্টেম্বৰতো গুণগত মান পৰীক্ষাত ব্যৰ্থ হৈছিল 53বিধ ঔষধ। পেৰাচিটামল, ক্লেভাম 625 আদি ঔষধ ব্যৰ্থ হৈছিল। এতিয়াৰ পৰা যিকোনো ঔষধ খোৱাৰ পূৰ্বে সাৱধান হৈ পৰক আপুনি। আন এটা অতিকৈ জৰুৰী খবৰ, দেশৰ কোটি কোটি কৃষকসকললৈ এটা জৰুৰী খবৰ এই মুহূৰ্তত লৈ ৰাখিছোঁ। যোগ্য হৈও PM কিষাণৰ ধন নোসোমাল নেকি আপোনাৰ একাউণ্টত? মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। স্ক্ৰীণত আহি থকা এই দুটি নম্বৰ আপুনি মনত ৰাখক। 155261011243 00606 এই দুটাকৈ নম্বৰ আপুনি মনত ৰাখক। PM কিষাণৰ কোটি কোটি হিতাধিকাৰীসকললৈ জৰুৰী খবৰ আহি পৰিছে। যোগ্য হিতাধিকাৰী
হিতাধিকাৰী হ'লেও 19 নং কিস্তিৰ ধন নোসোমাল নেকি কি কৰিব মুকলি কৰা হৈছে দুটিকৈ বিশেষ হেল্পলাইন নম্বৰ 155261 অথবা এই দুটা ফোন নম্বৰত আপুনি দিব পাৰিব অভিযোগ পিএম কিষাণৰ ৱেবছাইটত গৈও লিখিত অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে কোটি কোটি পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকললৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে আজি কৃষকৰ একাউণ্টত পোনে পোনে সোমাল 2000 কোটি টকা পুৱা 10 বজাৰ লগে লগে কৃষকৰ একাউণ্টত পিএম কিষাণৰ 19 নং কিস্তিৰ টকা সোমাল 13 কোটিতকৈও অধিক কৃষকে লাভ কৰিলে পিএম কিষাণ সন্মান নিধিৰ ধন ইতিমধ্যেই প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ সেই বিশেষ লিষ্ট ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাল এই টকা যিসকল কৃষকে কেৱাইচি কৰিছে সেইসকল কৃষকে আজি লাভ কৰিলে পিএম কিষাণৰ ধন অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিলে চৰকাৰীৰ এই টকা অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব আপোনাৰ নাম আছে নে নাই ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও টাইপ কৰি গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ওলাই পৰিব আপোনাৰ নাম সেই লিষ্টত পিএম কিষাণৰ কোটি কোটি হিতাধিকাৰীসকললৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মুছলমান কিশোৰীক পলুৱাই লৈ গ'ল বিহাৰৰ পাপুৱে তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল দল সংগঠনসমূহ জনাই আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসমত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ যুৱকে অপহৰণ কৰি নিলে অসমৰ কিশোৰীক পাইপলাইনৰ কৰ্মচাৰী বিহাৰৰ পাপু যাদৱ নৱম শ্ৰেণীৰ মুছলমান ছাত্ৰী স্কুলৰ পৰা অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ এই ঘটনা সংঘটিত হৈছে নাওবৈচাৰ সোণাপুৰত এজাহাৰ দাখিলৰ পাছতো আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে দল সংগঠনসমূহ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত কিশোৰীগৰাকীক উদ্ধাৰ কৰি দিয়াৰ আহ্বান সংগঠনসমূহৰ অন্যথা জংঘী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৰ সংগঠনসমূহে পুনৰ অসমত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ আজি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ গুৱাহাটী মহানগৰীৰ যান বাহন চলাচল ক্ষেত্ৰত কিছু নতুন নিয়ম জাৰি কৰা হৈছে গুৱাহাটী যান বাহনৰ চলাচলৰ পথ সলনি 17 আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আজি পুৱা 7 বজাৰ পৰা নিশা 11:30 বজালৈ বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি 25-26 ফেব্ৰুৱাৰীত পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ চলাচলত নিষেধাজ্ঞা বাণিজ্যিক তিনিচকীয়া অথবা অন্যান্য বাহনৰ ক্ষেত্ৰতো কঠোৰ পথ নিৰ্দেশনা একে আজাদ ৰোড একে দেৱ ৰোডত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জালুকবাৰীৰ বটাবাৰীৰ পৰা ভৰলুমুখলৈ বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা গড়চুক পামখি পথ বৰগাঁও চকিত ন্যাস পথ গড়ল ৰোডতো অনুৰূপ নিষেধাজ্ঞা জাৰি নিষেধাজ্ঞা থাকিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰোড দক্ষিণগাঁও ৰোডতো নিষেধাজ্ঞা থাকিব লালমাটি ভেটাপাৰা ৰোড বেখাৰবাৰী ভেটাপাৰা ৰোডতো এজি কলনী ৰোড ত্ৰিপুৰা লেণ্ড ৰোড ভিআইপি ৰোড বশিষ্ঠ মন্দিৰ ৰোডতো নিষেধাজ্ঞা জিএছ ৰোডৰ উলুবাৰীৰ পৰা খানাপাৰালৈকে বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বেলতলা তিনিআলি 6 মাইলৰ পৰা জয়নগৰতো নিষেধাজ্ঞা ভিআইপি জু ৰোড আৰু পাঞ্জাবাৰী ৰোডতো থাকিব নিষেধাজ্ঞা প্ৰশাসনৰ ফালৰ পৰা এই বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণক লৈ